ফাইনালি আহি গ'ল অৰুণোদয়ৰ যিখন ফাইনেল লিষ্ট আছে সেইখন কিন্তু ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ নাম কিন্তু কৰ্তন কৰা হৈছে আৰু বহুতৰে ৰিজেক্ট হৈছে। কেনেকৈ চেক কৰিব এই লিষ্টখন বা ক'ৰ পৰা এইখন লিষ্ট আপোনালোকে চাব পাৰিব আপোনাৰ নামটো শুদ্ধ আৰু সঠিককৈ আছে নে নাই। আৰু আপুনি এতিয়া যি ৩০০০কৈ টকা অৰুণোদয় আঁচনিৰ পৰা লাভ কৰি আছে সেইটো আপুনি লাভ কৰিব নে নাই, কি কাম কৰিব লাগিব, নতুনকৈ কিছুমান নিয়ম প্ৰযোজ্য কৰা হৈছে, সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। কাৰণ প্ৰথমতে আপোনালোকে এই লিষ্টখনত আপোনাৰ নামটো চেক কৰি জানিব লাগিব যে আপোনাৰ এই লিষ্টখনত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই। এইখন ফাইনেল যিখন অৰুণোদয় আঁচনিৰ যিখন ফাইনেল লিষ্ট ইতিমধ্যে প্ৰকাশ কৰা হৈছে 2026 বৰ্ষৰ মে' মাহত যিখন প্ৰকাশ কৰা হৈছে সেই লিষ্টখন এইটো আহে আৰু এই লিষ্টখনত আপোনালোকে প্ৰথমতে চেক কৰি জানিব লাগিব আপোনাৰ নামটো এই লিষ্টখনত আছে নে নাই। যদি আপোনাৰ নামটো এই লিষ্টখনত থাকে তেনেহ'লে কিন্তু আপুনি নিশ্চিন্তভাৱে আপুনি প্ৰত্যেকটো মাহতেই কিন্তু আপুনি এই ৩০০০কৈ টকা অৰুণোদয় আঁচনিৰ যিটো টকা দিয়া হৈ আছে এই টকাটো লাভ কৰিব। কিন্তু এই লিষ্টখনত নাম থকাৰ পিছতো কিছুমান লোকে কিন্তু অৰুণোদয় আঁচনিৰ যি ৩০০০ টকা এইটো লাভ নকৰিব, কিয়নো যিসকল ব্যক্তি কিছুমান কাম ইতিমধ্যে কৰি থৈছে তেওঁলোকৰ কিন্তু প্ৰত্যেক মাহতেই কিন্তু এই ৰেগুলাৰলি আহি আছে অৰুণোদয় টকাটো আৰু কিছুমান মানুহৰ কিন্তু এই অৰুণোদয় আঁচনিৰ টকাটো অহা নাই। আৰু এই লিষ্টখন আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব বা ক'ত পাব, আপোনালোকে যদি এই লিষ্টখন চাব বিচাৰিছে তেনেহ'লে আপোনালোকে কমেণ্টত জনাই দিব, মই লিংকৰ সহায়ত আপোনালোকক আৰু এটা ভিডিঅ' বনাই দিম। সেই লিষ্টখন আপোনালোকে চেক কৰি জানিব পাৰিব আপোনাৰ নামটো এই লিষ্টখনত আছে নে নাই। আৰু এই লিষ্টখনত নাম থকাৰ পিছতো আপোনালোকে কেইটামান কাম কৰিব লাগিব, যেনেকৈ আপোনাৰ বেংক একাউণ্ট আছে সেইটো কিন্তু আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। লিংক ইউৰ আধাৰ কাৰ্ড উইথ ইউৰ বেংক একাউণ্ট, এইটো কিন্তু কম্পালচাৰী প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীয়ে কিন্তু এই যিটো বেংকৰ সৈতে আপোনাৰ যিটো পাছবুক আছে সেইটোৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰিবই লাগিব, অন্যথা কিন্তু আপুনি এই অৰুণোদয় আঁচনিৰ টকাটো লাভ নকৰিব। চৰকাৰী যিকোনো আঁচনিয়ে হওক, আপোনাৰ অৰুণোদয় হওক বা PM কিষাণৰ বা PMAYG বা SBMৰ যিকোনো চৰকাৰী আঁচনি লাভ কৰিবলৈ হ'লে কিন্তু আপোনাক এইকেইটা কাম বৰ্তমান সময়ত কৰি ল'ব লাগিব আৰু এই মে' মাহৰ ভিতৰতেই কিন্তু আপুনি এইটো সম্পন্ন কৰিব লাগিব। আৰু যদি আপোনাৰ বেংক একাউণ্ট আছে সেইটোৰ লগত কিন্তু আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। আৰু যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে DBT চিষ্টেমটো অন নাথাকে, বেংক একাউণ্টটো আপুনি DBT চিষ্টেমটো অন কৰি দিব লাগিব। আপোনাৰ DBT চিষ্টেমটো কেনেকৈ অন কৰিব মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'টো মই চেনেলত পাই যাব। আপোনালোকে চেনেলটো ভিজিট কৰি আপোনালোকে নিজে আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে চেক কৰিব পাৰিব বা কেনেকৈ লিংক কৰিব লাগে, DBT চিষ্টেমটো অন কৰিব লাগে সেইটো আপোনালোকে কৰিব পাৰিব। আৰু যিটো আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰিব লাগে সেই বিষয়েও মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ। সেই ভিডিঅ'টো চাই কিন্তু আপুনি হাতত থকা মোবাইল ফোনটোৰ সহায়তে অতি সহজতে আপুনি আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। এইখিনি কাম কিন্তু প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীয়ে কৰিব লাগিব, হওক আপুনি পুৰণি হিতাধিকাৰী বা নতুন হিতাধিকাৰী, প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীয়ে কিন্তু এইখিনি কাম কৰিব লাগিব। এই মাহৰ ভিতৰতে কিন্তু সম্পন্ন কৰিব লাগিব, অন্যথা কিন্তু আপুনি এই আগন্তুক যি 10 তাৰিখে আকৌ অৰুণোদয় আঁচনিৰ টকা দিয়াৰ যি কুচকাৱাজ আৰম্ভ হৈছে সেই তাৰ পৰা কিন্তু আপুনি বঞ্চিত হ'ব আৰু আপুনি এই ৩০০০ টকাৰ পৰা বঞ্চিত হ'ব। চ' আপোনালোকে অতি সোনকালে কিন্তু এই মে' মাহৰ ভিতৰতে আপোনালোকে এইখিনি কাম সম্পন্ন কৰি লওক। চ' এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনকৈ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।